নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইউটিউব চেনেল বিপিন কছাৰী অফিচিয়েললৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ কিতাপত থকা অধ্যায় 11 পৰিমিতি নামৰ অধ্যায়টিৰ অনুশীলনী 11.1ৰ কুৱেশ্যন নাম্বাৰ A16টো সমাধান কৰিবলৈ চেষ্টা কৰিম। তো দিয়া আছে এটা ট্ৰেপেজিয়ামৰ কালি 180 সেন্টিমিটাৰ স্কুৱেৰ, ইয়াৰ সমান্তৰাল বাহু দুটাৰ অনুপাত 1:2, সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব 12 সেন্টিমিটাৰ, সমান্তৰাল বাহু দুটাৰ দিশ নিৰ্ণয় কৰা। তো ছাত্ৰ-ছাত্ৰীসকল, ট্ৰেপেজিয়ামৰ কালি উলিওৱাৰ সূত্ৰটো আছিলে হাফ ইনটু সমান্তৰাল বাহু দুটাৰ সমষ্টি ইনটু সমান্তৰাল বাহু দুডালৰ মাজৰ লম্ব দূৰত্ব। তো গতিকে আমাক ইয়াতে কি দিয়া আছে, তো সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব দিয়া আছে 12 সেন্টিমিটাৰ আৰু সমান্তৰাল বাহু দুটাৰ আমাক মাপটো দিয়া নাই, অনুপাত দিয়া আছে। গতিকে এই অনুপাতৰ সহায়ত আমি সমান্তৰাল বাহু দুটাৰ মাপটো আমি ধৰি ল'ম। তাৰপিছত আমি ফৰ্মুলাটো বহুৱাই পেলাই আমি ট্ৰেপেজিয়ামটোৰ তোমাৰ যিটো উলিয়াব দিছে, অৰ্থাৎ বাহু দুটাৰ দিশ উলিয়াব দিছে, আমি সেইটো উলিয়াব পাৰিম। তো ইয়াত আমাক সমান্তৰাল বাহু দুটাৰ অনুপাত দিয়া আছিলে 1:2, গতিকে আমি সমান্তৰাল বাহু দুটাৰ দৈৰ্ঘ্যটো আমি ধৰি ল'ম। ইয়াতে 1:2 মানে আমি খালি ইয়াতে x এটা পূৰণ কৰি ল'ম, মানে 1x মানে তোমাৰ চিম্পলি x আৰু আনডাল হ'ব 2 into x অৰ্থাৎ 2x। ওকে, এনেকৈ আমি সমান্তৰাল বাহু দুটাৰ দৈৰ্ঘ্য পাই গ'লোঁ। এতিয়া আমাক যি দিয়া আছে আমি সেইটো সূত্ৰত বহুৱাই পেলাই আমি সমান্তৰাল বাহু দুটাৰ দিশটো নিৰ্ণয় কৰিব পাৰিম। দিয়া আছে ট্ৰেপেজিয়ামটোৰ কালি 180 সেন্টিমিটাৰ স্কুৱেৰ। এতিয়া আমি বাওঁফালে ট্ৰেপেজিয়ামৰ কালি উলিওৱাৰ সূত্ৰটো বহুৱাই দিম। আমাৰ কি আছিলে, হাফ ইনটু ফৰ্মুলাটো আছিলে আমাৰ হাফ ইনটু সমান্তৰাল বাহু দুটাৰ সমষ্টি। সমান্তৰাল বাহু দুটা আমাৰ কি x এটা আৰু আনটো 2x, অৰ্থাৎ x plus 2x হৈ যাব। তাৰপিছত ইনটু সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব, সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব কি দিয়া আছে আমাক 12 সেন্টিমিটাৰ, ইকুৱেল টু ইফালে 180, হাফ ইনটু x আৰু 2x প্লাছ কৰিলে কি হ'ব তোমাৰ 3x ইনটু 12 ইকুৱেল টু 180। এতিয়া 2 আৰু 12ৰ মাজত কাটাকাটি কৰিব পাৰিম, 2 6 গুণ 12। তো আমাৰ কি থাকি গ'ল 6 আৰু ইফালে 3x, হয়নে? 6 আৰু তোমাৰ 3xক আমি ইনটু কৰিব পাৰোঁ, 6 3 গুণ 18x ইকুৱেল টু 180। তো ইয়াৰ পৰা আমাৰ xৰ মানটো আমি পাই যাম। 18টো আমি ৰাইট চাইডে লৈ গ'লে তলত যাব, অৰ্থাৎ ডিভাইড হ'ব। তো কটাকটি কৰিলে আমি কিমান পাম, 10 পাম, মানে xৰ ভেলু আমি 10 পাই গ'লোঁ। এতিয়া xৰ ভেলু 10 পালোঁ মানে আমি সমান্তৰাল বাহু দুটাৰ দৈৰ্ঘ্য পাই যাম। আমি সমান্তৰাল বাহু দুটা কি ধৰিছিলোঁ, এটা x আৰু আনটো 2x। এতেকে সমান্তৰাল বাহু দুটাৰ দৈৰ্ঘ্য ক্ৰমে 10 সেন্টিমিটাৰ আৰু 20 সেন্টিমিটাৰ। তো ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো ভাল পালে লাইক কৰিবা, কিবা প্ৰশ্ন থাকিলে কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা। ধন্যবাদ।